মই দুটা কথা শ্ৰী জয়ন্ত গোস্বামী ডাঙৰীয়াক মই ক্লিয়াৰ কৰিব খুজিছোঁ যে 97 ক্ৰ'ৰ্ছৰ যিটো ডেটা মই দিছোঁ সেই ডেটাটো মোৰ কোনো ইমাজিনেশ্যনৰ ডেটা নহয়। আপোনালোকে কাইণ্ডলি ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটত চিজাৰ লিষ্ট বুলি মাৰি পেলাই আপোনালোকে তাত দেখা পাব, আপুনি নিজেও দেখা পাব ইলেকশ্যন কমিশ্যনৰ চিজাৰ লিষ্টত। আৰু 2 নম্বৰ কথাটো হৈছে তাত এটা মই যিটো চাই আছিলোঁ সেইটো আছিলে মোৰ ইয়াতে মোৰ ব্ৰেকআপ আছিলে। ব্ৰেকআপটো হৈছে তাৰে 4 কোটি কেছ ধৰা পৰিছে আৰু 20 কোটি লিকুৱেৰ মানে এই মদ পানী ধৰা পৰিছে আৰু 56 কোটি ড্ৰাগছ ধৰা পৰিছে। ঠিক আছে, আৰু 4 কোটি প্ৰিচিয়াছ মেটেল আৰু ফ্ৰী বীজ 13 কোটি। এই ব্ৰেকআপটো মোৰ ইয়াত মোবাইলত ৰাখিছিলোঁ কাৰণে মই এইটো চাইছিলোঁ। এনিৱে 2 নম্বৰ যিটো কথা যে আপোনালোকে কৈছে যে হয় এইটো এটা ৱেলফেয়াৰিষ্টিক প্ৰগ্ৰাম মানুহৰ ভালৰ কাৰণে হ'ব লাগে, মই খুব আদৰণি জনাওঁ যে মানুহক সঁচাকৈ সহায়ৰ প্ৰয়োজন, চৰকাৰৰ সহায়ৰ প্ৰয়োজন। কিন্তু মোৰ জাষ্ট অনুৰোধটো হৈছে যে আপোনালোক যিসকলে চৰকাৰ চলায়, মই বিজেপি কংগ্ৰেছ বুলি কোৱা নাই, কিন্তু আপোনালোকৰ এই শুভবুদ্ধিটো 4 বছৰ 6 মাহৰ পিছত হ'ব নালাগে। আপোনালোকে যেতিয়া এখন চৰকাৰ গঠন কৰে তেতিয়াই এনেকুৱা ধৰণৰ শুভবুদ্ধিবোৰ উদয় কৰক, মানুহৰ যাতে বহুত ভাল তেওঁলোকে ইনকামৰ চ'ৰ্চ পাব পাৰে। আপোনালোকে জানে যে এতিয়া সকলো বস্তু চেণ্ট্ৰেলাইজ হৈ গৈছে, আমাৰ গাঁৱৰ মানুহক বহুত পইচাৰ দৰকাৰ, পইচা আপোনালোকে দিয়ক, এইটো মানে কেছ ট্ৰান্সফাৰ ডেফিনেটলি কৰক। কিন্তু এই শুভবুদ্ধিটো 4 বছৰ 6 মাহ যোৱাৰ পিছত যেতিয়া আপোনালোকৰ উদয় হয় তেতিয়া আমাৰ সন্দেহ হয় আপোনালোকৰ ওপৰত। 2 নম্বৰ যিটো কথা সেইটো হৈছে যে এইবাৰ ইলেকশ্যনতো কোনো কাৰণতে ক্ৰিমিনেল ৰেকৰ্ডছ থকা কেণ্ডিডেটসকলৰ ওপৰত কোনো ধৰণৰ কথা বতৰা নহ'লে। ঠিক আছে, ইয়াত বহুতবিলাক এবাৰ ক্ৰিমিনেল ৰেকৰ্ডছ থকা মানুহ আহিছে। আপোনালোকে মন কৰিব যে 2008 চনত মই যেতিয়া প্ৰথম ইলেকশ্যন ৱাটছ অসমত ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া less than 10% MLA আছিলে ক্ৰিমিনেল ৰেকৰ্ড থকা, আৰু যোৱা যিটো আমাৰ বিধানসভা আছে তাত 36জন MLA ক্ৰিমিনেল ৰেকৰ্ড থকা। আৰু চব এইটো গতিত যদি গৈ থাকে আজিৰ পৰা অলপ বছৰ পিছত আমাৰ ল'ৰা ছোৱালীয়ে কেৱল মাত্ৰ ক্ৰিমিনেলক ভোট দি পেলাই জিকাব লাগিব, আৰু ক্ৰিমিনেলে তৈয়াৰ কৰিব হত্যাকাৰী, সন্ত্ৰাসবাদী, ধৰ্ষণকাৰীয়ে নিৰ্ধাৰণ কৰিব যে আমাৰ ধৰ্ষণৰ ৰুল কি হ'ব, আমাৰ পলিচি কি হ'ব, আমাৰ কৰাপশ্যন কেনেকৈ নাইকিয়া হ'ব। ডেটছ এ ভেৰি ডেঞ্জাৰাছ থিং। I want everybody to come with me, whether it is BJP, AGP or whatever, যি দলৰে নহওক আপোনালোক আহক, এই কথাটোত অকণমান চিন্তা কৰক। আপোনালোক প্ৰত্যেকটো ৰাজনৈতিক দলে এজন ক্ৰিমিনেলক আমাৰ সন্মুখত দাঙি ধৰিছে আৰু কৈছে যে ভোট দে। ডেট ইজ ভেৰি আনফেয়াৰ। হয়, আমাৰ হাতত নটা আছে। তাৰপিছত এইটো বিষয়ে আপোনালোকক মই ক'ব খুজিছোঁ, চাওক অসমৰ ৰাজনীতিত মই 2008 চনৰ পৰা এই পৰ্যবেক্ষণ কৰি আছোঁ, মই দেখা পাইছোঁ যে 2008 চনত আমাৰ 14গৰাকী মহিলা আছিলে MLA। আমাৰ অসমখনত যিমান পুৰুষ আছে সিমান মহিলা আছে, তাৰ স্বত্তেও আমাৰ যেতিয়া 126জন পুৰুষ থাকে এছেম্বলিত, সেই সময়ত মাত্ৰ 14গৰাকী মহিলা আছিলে, নট ইভেন 20%। আৰু আজিৰ তাৰিখত এতিয়াৰ যিটো পাৰ হৈ যোৱা যিটো এছেম্বলি, সেই এছেম্বলিটোত মাত্ৰ 7গৰাকী মহিলা আছে। ডোণ্ট ইউ ফিল এছেম্ড অফ ইট? লাজ নাপায়নে আপোনালোকে যে মহিলাসকলক ইমান আপোনালোকে ব্যতিব্যস্ত কৰি ৰাখিছে? মই সকলো ৰাজনৈতিক দলক কৈছোঁ, মই চৰকাৰক কোৱা নাই, প্ৰত্যেকটো ৰাজনৈতিক দলক মই কৈছোঁ যে আপোনালোকে মহিলাৰ প্ৰাৰ্থিত্বই নিদিয়ে আপোনালোকে, আৰু প্ৰাৰ্থিত্ব দিয়াৰ পিছত তেওঁলোকক এনেকুৱা এটা কনষ্টিটুৱেঞ্চিত প্ৰাৰ্থিত্ব দিয়ে যাতে আপোনাৰ দলটোৰ জিকাৰ কোনো সম্ভাৱনা নাই। থাৰ্ড যিটো বিষয় মই ক'ব খুজিছোঁ, যাওক অসমত এতিয়া আপোনালোকে কৈ আছে জেনজিৰ কথা কৈ আছে। জেনজি আপোনালোকে এইটো জনা উচিত যে জেনজি মানে হৈছে এতিয়া ধৰি লওক 19 ইয়াৰ্ছৰ পৰা 29 ইয়াৰ্ছলৈকে, 39 ইয়াৰ্ছলৈকে আমাৰ অসমত টোটেল পপুলেশ্যন 1/3 অফ দ্য টোটেল পপুলেশ্যন ইজ জেনজি। কিন্তু আপোনালোকৰ এতিয়া এছেম্বলিবিলাকত কিমানজন জেনজি থাকে জানেনে? 120জনৰ ভিতৰত মাত্ৰ 9গৰাকী জেনজি আছে, হুইচ ইজ নট ইভেন 10%। য'ত আমাৰ 30% পপুলেশ্যন আছে, হুম আৰ ইউ ৰিপ্ৰেজেণ্টিং? লেট মি আস্ক ইউ, হুম আৰ ইউ ৰিপ্ৰেজেণ্টিং এজ এ পলিটিচিয়ান? মই সকলো ৰাজনৈতিক দলক কৈছোঁ, ইউ আৰ ৰিপ্ৰেজেণ্টিং অনলি দ্য ক্ৰিমিনেলছ, ইউ আৰ ৰিপ্ৰেজেণ্টিং দ্য ৰিচ পিপল অফ দ্য ছ'চাইটি। বিকজ আপোনালোকৰ এতিয়া আমাৰ এভাৰেজ যদি আমি চাওঁ যে প্ৰত্যেকজন কেণ্ডিডেট যিসকলে কণ্টেষ্ট কৰিছে এই যোৱা ইলেকশ্যনত 722জন কেণ্ডিডেটে কণ্টেষ্ট কৰিছে, তেওঁলোকৰ এভাৰেজ ৱেল্থ হৈছে 3 crores।
এখন দৰিদ্ৰ অসম, যিখন অসমত দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত কিমান মানুহ আছে, কিমান মানুহক আমি প্ৰত্যেক মাহে চাউল 2 টকাত 4 টকাত আমি চাউল দি পেলাই আমি তেওঁলোকক জীয়াই ৰাখিব লগা হৈছে। আৰু সেইখন অসমক ৰিপ্ৰেজেণ্ট কৰিছে কোনে? কেইটামান কোটিপতিয়ে, কেইটামান অপৰাধীয়ে। ডোণ্ট ইউ ফিল এছেম্ড অফ ইট? আপোনালোকে ইয়াৰ কোনো প্ৰেক্টিকেল সলিউশ্যন বা প্ৰেক্টিকেল চেঞ্জ আপোনালোকে আনিব নোৱাৰেনে? ছিষ্টেমেটিক চেঞ্জ আনিব নোৱাৰেনে? ডক্টৰ হুছেইন, আপুনি খুব সুন্দৰ বিশ্লেষণ আগবঢ়াইছে। আপুনি যিহেতু ইলেকশ্যন ৱাটছৰ এজন বিষয়ববীয়া, এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰাইটছৰ এজন বিষয়ববীয়া, আপুনি খুব সুন্দৰভাৱে বিশ্লেষণ